ফ্লাইঅভাৰৰ আমি আধাৰশিলা স্থাপন কৰিম। আজি এই ফ্লাইঅভাৰৰ কাৰণে 700 crore 700 কোটি টকা চৰকাৰে খৰচ কৰিব। মই শিলচৰৰ ৰাইজক অনুৰোধ জনাম যেন আপোনালোকে আমাক লেণ্ড একুইজিশ্যনত সহায় কৰি দিয়ে। যিমান সোনকালে পাৰোঁ আমি যাতে লেণ্ড একুইজিশ্যন কৰিব পাৰোঁ আৰু আমি যাতে ফ্লাইঅভাৰ উইদিন 2.5 years আমি কমপ্লিট কৰিব পাৰোঁ আৰু তাৰ কাৰণে মই সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আজি মই আৰু বেলেগ কথা নকওঁ, আপোনালোক সবাইকে মোৰ নমস্কাৰ। সবাই যি আমাকে যি রকম আপনারা মরণ দিয়েছে তার জন্য সবাইকে আমার বহুত বহুত ধন্যবাদ। সবাইকে আমার আন্তরিক কৃতজ্ঞতা। আৰু এই নেতাজীৰ প্ৰতিমূৰ্তিয়ে সদায় আমাক সোঁৱৰাই ৰাখিব যে আমাৰ ভাৰত আমি সদায় ভাৰতক গৌৰৱান্বিত কৰি ৰাখিম। ভাৰত মাতৃক সদায় আমি বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠা কৰিম আৰু সকলোৱে আমি আমাৰ জাতিৰ মান সন্মান আমি সকলোৱে অব্যাহত ৰাখিম। সকলোৱে আমি আমাৰ জাতিটোক আগুৱাই লৈ যাম। এটা কথা দি মই সামৰণি মাৰিছোঁ, আমাৰ অসমত আমি সকলোৱে আমাৰ ভাৰত মাতৃৰ যাতে নাম ৰাখিব পাৰোঁ, অসমখনক যাতে আমি ভাৰত মাতৃৰ বাবে সুৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে আমি বহুত ব্যৱস্থা হাতত লৈছোঁ। আপোনালোকে দেখিছে যে যিসকলে আমাৰ অসমত ফৰেষ্ট মাটিবোৰ দখল কৰি আছিলে, আজি আমি তেওঁলোকক এভিকশ্যন কৰিছোঁ, তেওঁলোকক আমি মাটিৰ পৰা ওলাই দিছোঁ। আজি মই এটা কথা কৈছোঁ, ব্ৰহ্মপুত্ৰ উপত্যকাত এভিকশ্যন হৈছে, বৰাক উপত্যকাটো হ'ব। বৰাক উপত্যকাটো যিসকল মানুহে আমাৰ ফৰেষ্টত মাটি দখল কৰি আছে আৰু যিসকল আমাৰ ভাৰতীয় নহয়, তেওঁলোকে আজি বুজি ল'ব যে আমি কেতিয়াও যি মানুহ ভাৰতৰ নহয় সেই মানুহক আমি অসমৰ মাটিত থাকিব নিদিওঁ। আৰু সেইকাৰণে আমি সকলোৱে আমাৰ মাটিক সুৰক্ষা কৰাৰ কাৰণে আমি কাম কৰিছোঁ আৰু আমি সকলোৱে একেলগে কাম কৰি যাম। যোৱাবাৰ যেতিয়া লোকসভা ইলেকশ্যনত মই আহিছিলোঁ তেতিয়া মই আপোনালোকক কৈছিলোঁ যে আমাৰ যি সমস্যা আছে বৰাক উপত্যকাৰ সকলো সমস্যা আমি সমাধান কৰিম। আজি মই আপোনালোকক আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ যে আমাৰ বৰাক উপত্যকাৰ ৰাইজে সদায় উন্নতি পাব, বিকাশ পাব আৰু বৰাক উপত্যকাৰ ৰাইজে সদায় সুৰক্ষা পাব। তাক মই আজি আকৌ এবাৰ আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ। যোৱাবাৰ যেতিয়া লোকসভা ইলেকশ্যনত মই আহিছিলোঁ, বৰাক উপত্যকাৰ বঙালী হিন্দু মানুহে মোক কৈছিলে যে আমাৰ আধাৰ কাৰ্ডবিলাক বন্ধ হৈ আছে। আজি আপোনালোকৰ আধাৰ কাৰ্ডবিলাক আমি চব খুলি দিলোঁ। মই আপোনালোকক এটা কথা কম যে বৰাক উপত্যকাৰ বঙালী হিন্দু মানুহৰ কোনো সমস্যা নাথাকিব। সকলো সমস্যা আমি একেলগে সমাধান কৰিম আৰু আপোনালোকে চাই থাকিব। চাওঁতে চাওঁতে আপোনালোকৰ সন্মুখত কোনো সমস্যা নাথাকিব। সকলো সমস্যা সমাধান কৰাৰ দায়িত্ব বিজেপিৰ, সকলো সমস্যা সমাধান কৰাৰ দায়িত্ব আমাৰ। মই পুনৰ এবাৰ ৰাইজক ধন্যবাদ দিছোঁ। সকলোৱে আমাক সহযোগিতা কৰিব যাতে আমি অসমৰ মাটি আৰু ভেটি সুৰক্ষা কৰিব পাৰোঁ আৰু আমি অসমত অসমীয়া, বঙালী, হিন্দীভাষী আমি সকলো ভাৰতীয় মানুহ যাতে সদায় মিলা প্ৰীতি আৰু সমন্বয়েৰে আমি বাস কৰিব পাৰোঁ, এয়া মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মোৰ লগত একেলগে ক'ব